অৰুণোদয় 3.0 আঁচনিৰ বাছনি সমিতি তৈয়াৰ কৰাত ব্যাপক অনিয়ম কৰাৰ অভিযোগ। অৰুণোদয় 3.0 বাছনি সমিতিক লৈ উত্তেজিত পানবাৰী গাঁও পঞ্চায়তৰ ৰাইজ। কেৱল নিজৰ ঘনিষ্ঠ পৰিয়ালক বাছনি সমিতিত নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ। অৰুণোদয় 3.0 হিতাধিকাৰী বাছনিৰ বাবে বিভাগীয় ফালৰ পৰা প্ৰতিখন পোলিং ষ্টেচনৰ বিপৰীতে 3জনকৈ সদস্য লৈ বাছনি সমিতি বনাবলৈ নিৰ্দেশ প্ৰদান কৰিছে। সেই সমিতিৰ ৰাইজৰ অগোচৰত বনাই ইতিমধ্যে অনুমোদন কৰাক লৈ পানবাৰী গাঁও পঞ্চায়তৰ ৰাইজে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। অন্য পোলিং ষ্টেচনৰ মানুহক আন পোলিং ষ্টেচনত দিয়াৰ অভিযোগ কৰাৰ লগতে একেজন ব্যক্তিক কেইবা পোলিং ষ্টেচনত দিয়াৰ অভিযোগ। দৰঙৰ পানবাৰী গাঁও পঞ্চায়তৰ বিভিন্ন প্ৰান্তত অৰুণোদয় 3.0 আঁচনিত বৃহৎ বিসংগতি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। 3.0 অৰুণোদয় যি বাছনি সমিতি বনাই দিয়া হৈছিল সেই সমিতিয়ে বিসংগতি কৰাৰ অভিযোগ উত্থাপিত কৰিছে। পানবাৰী গাঁও পঞ্চায়ত এলেকাত নতুনকৈ প্ৰকাশ পোৱা তালিকাত জালিয়াতি হোৱাৰ অভিযোগ। দৰং জিলা আয়ুক্তক এই বিষয়টো বাছনি সমিতি প্ৰস্তুত কৰি সঠিকজনে যাতে অৰুণোদয় লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন ৰাইজে। আমাৰ যোৱাকালি ৰাতিত মই অৰুণোদয় যিটো বাছনি কমিটি এই লিষ্টটো মই দেখা পালোঁ আমাৰ উপায়ুক্তৰ আয়ুক্ত মহোদয়ৰো চহী আছে। এই লিষ্টটোত দেখা পালোঁ এনেকুৱা বিসংগতিপূৰ্ণ এটা লিষ্ট তৈয়াৰ কৰিছে সিহঁতে, মানে যেনেকৈ পানবাৰী গাঁও পঞ্চায়তত যেনে কোনো মানুহে নাই, পানবাৰী গাঁও পঞ্চায়ত সিহঁতে 3-4জনৰ মানে নেতৃত্বত পানবাৰী গাঁও পঞ্চায়তখন চলি আছে, এনেকুৱা এটা প্ৰভাৱ দেখা পাইছে। আমি লজ্জান্বিত হৈছোঁ যে বাহিৰৰ পঞ্চায়তৰ মানুহবিলাকে বাহিৰত জিলাৰ মানুহত এই লিষ্টটো দেখা পায়, সিহঁতে হাঁহিব আমাৰ এই লিষ্টটো দেখা পায়। আমি হাঁহিয়াতৰ পাত্ৰহে তৈয়াৰ কৰিছে। গতিকে এই অধিকাৰ কাকো দিয়া হোৱা নাই যে পানবাৰী পঞ্চায়তৰ মানুহক বেলেগ মানুহৰ ওচৰত হাঁহিয়াতৰ পাত্ৰ তৈয়াৰ কৰিব। তাৰ এটা এক্সাম্পল হিচাপে যদি আপোনালোকক কওঁ যে যেনেকৈ এজন মানুহৰ নাম দিছে, লিষ্টটো আপোনালোকক দেখাই দিওঁ প্ৰয়োজন হ'লে, যেন মজল হক মাজত দিছে জৰিবালি, লাষ্টত যে আকৌ মজল হক। শেখ ফৰিদ দিছে, মাজত দিছে কিবা কাছেম আলী, আকৌ শেখ ফৰিদ। তেনেকুৱাকৈ এজন মানুহৰ মানে মানুহে নাই, সিহঁতৰ লিষ্ট কৰাৰ কাৰণে মানুহ নাই। সেই যিজন মানুহে 3জন মানুহৰ নাম এটা ৱাৰ্ডত লিখিব নোৱাৰে, সেইজন মানুহক নেতৃত্ব দিয়া হ'ল এই অৰুণোদয়ৰ বাছনি কমিটি গঠন কৰাৰ কাৰণে। গতিকে এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ। আমি মানে এই যিজন ব্যক্তিয়ে পৰিচালনাত এই কমিটিটো গঠন কৰা হ'ল সেইজন ব্যক্তিক আমি হয়তো বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাম, সেইজন কোনজন ব্যক্তিয়ে এই লিষ্টটো দিলে সেইজন ব্যক্তি চিনাক্ত কৰক, আৰু চিনাক্ত কৰি এনেকুৱা বিসংগতিপূৰ্ণ লিষ্ট এটা কিয় দিলে আৰু বিভাগীয়ভাৱে এটা মিছগাইড কৰিলে এই ক্ষেত্ৰত আমি উচিত এটা তদন্ত বিচাৰিছোঁ আৰু জিলা আয়ুক্ত মহোদয়ক এটা আহ্বান জনাম। আৰু লগতে আমাৰ যিজন ডেলিমিটেশ্যন হোৱাৰ পিছত আমি যিহেতু দলগাঁও সমষ্টিত বাহিনীত দলগাঁও সমষ্টিৰ বিধায়ক মহোদয়ক এটা আহ্বান জনাম, তেখেতেও এই লিষ্টটো এবাৰ চাওক, নজৰ দিয়ক যে এই লিষ্টটো আচলতে ঠিক হৈছে নে অঠিক হৈছে। যদি ঠিক হৈছে বিধায়ক মহোদয় একবাৰ যদি দেখা পায়, যদি বিধায়ক মহোদয়ৰ থ্ৰুদি কোনোবা এজন ব্যক্তিক যদি এই লিষ্টটো কৰিব দিছিল, সেই বিধায়ক মহোদয় এইজন ব্যক্তিক মাতি ল'ব লাগিব আৰু সুধিব লাগিব যে পানবাৰী গাঁও পঞ্চায়তত মানুহ নাই নেকি। আমাৰ এটা সন্দেহ হৈছে যে এই লিষ্টটোত আমাৰ এটা AIDF এটা গোন্ধ ওলাইছে, যেনে AIDFৰ যিহেতু বিধায়ক আমাৰ, আৰু AIDFৰ নেতৃত্বতে আমাৰ ডেলিমিটেশ্যনটো হৈছিলে। চাম ডেলিমিটেশ্যনত যেনেকৈ আমি ভুক্তভোগী, আৰু এই ডেলিমিটেশ্যন আমি মানে কোনো মাত নামাতাৰ কাৰণে এটা সুযোগ পাইছে, আৰু এই সুযোগটো এই অৰুণোদয়ত সিহঁতে এটা আমাক নজৰ এটা দেখুৱালে যে আমি যি কৰোঁ তাকেই মানি ল'বলগীয়া বাধ্য। পানবাৰী গাঁও পঞ্চায়ত তাৰ কোনো মানুহ নাই, আমি যিটোৱে কৰিম সেইটোৱে মানিব। গতিকে আমি ধিক্কাৰ জনাইছোঁ। আমি আৰু বিধায়ক মহোদয়ক আহ্বান জনাম এই লিষ্টটো অতি শীঘ্ৰেই এটা কেঞ্চেল কৰি নতুন এটা সম্পূৰ্ণ নিকা ভাৱমূৰ্তিৰে এটা লিষ্ট তৈয়াৰ কৰি আমাৰ পানবাৰী গাঁও পঞ্চায়তৰ মানুহক দিওঁ বুলি আমি আশাবাদী। আমি লিখিতভাৱে এতিয়ালৈ কমপ্লেইন দিয়া নাই, যিহেতু প্ৰথম প্ৰতিক্ৰিয়া আপোনালোকৰ থ্ৰুদি আমি কৰিলোঁ, আৰু বিধায়ক মহোদয়ক আয়ুক্ত মহোদয়ক আহ্বান জনাম এই ক্ষেত্ৰতে সিহঁতকো আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, যিহেতু নজৰ দিয়ক আৰু লিষ্টটো দেখাওক। যদি আমি মিছা কৈছোঁ আমাক ধৰক, আৰু যদি আমি সঁচা কৈছোঁ আমাৰ লিষ্ট আমাৰ হাতত যিহেতু মজুত আছে, নিজে যদি আয়ুক্ত মহোদয় বা বিধায়ক মহোদয় যদি একবাৰ এই লিষ্টটোৰ ওপৰত নজৰ দিয়ে, সিহঁতে নিজেও ক'ব লাগিব যে এই লিষ্টটো সম্পূৰ্ণ এটা নিজৰ ব্যক্তিগত মুনাফা স্বাৰ্থৰ খাতিৰত এটা লিষ্ট তৈয়াৰ কৰা হৈছে। হয়, মানে আমি পানবাৰী গাঁও পঞ্চায়তৰ বাসিন্দা, গতিকে আমাৰ দুখজনক আৰু লজ্জাজনক এটা বিষয় হৈছে যে অৰুণোদয় হিতাধিকাৰী বাছনি যিটো 3.0 যিটো হিতাধিকাৰী বাছনি কমিটি আছিলে, এই বাছনি কমিটিটোত সম্পূৰ্ণ বিসংগতিপূৰ্ণ এখন বাছনি সমিতি হৈছে, যিটো আমি যোৱাকালি তালিকা প্ৰকাশ পাইছে তাতে দেখা পাইছোঁ। আৰু এটা বস্তু আমি SOB মতে গম পাইছিলোঁ যে এইটো এটা পুলিং ষ্টেচনৰ এৰিয়া মতে
সেই পুলিং ষ্টেচনৰ এৰিয়াত যিখিনি মানুহ থাকে সেই স্থায়ী মানুহখিনিক লৈ 3জনীয়া এটা বাছনি সমিতি প্ৰস্তুত কৰিব লাগে। ইয়াত যেটো দেখা পাইছো যে বিশেষ পৰিতাপৰ বিষয়, মই হৈছো পানবাৰী গাঁও পঞ্চায়তৰ 44 PS বাসিন্দা, কিন্তু মই যেটো লিষ্টত দেখা পালো যে সিলেকশন বডিৰ তালিকাত 44 PS এজনো ভোটাৰ বা হিতাধিকাৰী সেই সিলেকশন বডিটোত নাম নাই। সম্পূৰ্ণ বেলেগ বেলেগ তেনেকুৱাকে বেলেগ বেলেগ পিএছৰ মানুহ আনি ইয়াতে হিতাধিকাৰী বাছনি প্ৰক্ৰিয়াত সিলেকশন বডিত নাম হুমাই দিয়া হৈছে। লগতে আৰু এটা বস্তু দেখা গৈছে যে আমি গম পাইছো কোনো ধৰণৰ চৰকাৰী চাকৰিয়াল এই বাছনি সমিতিত থাকিব নোৱাৰে। ইতিমধ্যে দেখা পাইছো আমি কদমতলা যেটো বাছনি সমিতি হৈছে তাতে এজন পিএনআৰডিত চাকৰি কৰা ব্যক্তি, এজন 4th গ্ৰেডৰ এজন ৰেগুলাৰ চাকৰি কৰা এজন ব্যক্তি জহুৰুদ্দিন, তেনেকুৱা ব্যক্তিক সেই লিষ্টটোত অন্তৰ্ভুক্ত হোৱা আমি দেখা পাইছো। গলন্দি চাহ বাগিচাৰ মানুহ গৈ কদমতলা বাগিচাত সিলেকশন বডিত নাম অন্তৰ্ভুক্ত হৈছে। গতিকে মই জিলা আয়ুক্ত মহোদয়, লগতে পিএনআৰডি বিভাগৰ আমাৰ পানবাৰী গাঁও পঞ্চায়তৰ সচিব মহোদয়, লগতে দলগাঁও সমষ্টিৰ বিধায়ক মহোদয়ক মই কৰজোৰে এটা অনুৰোধ জনাম যে পানবাৰী পঞ্চায়তৰ এজন সচেতন ব্যক্তি হিচাপে আমাৰ অসম চৰকাৰে যি এটা দুখীয়া দৰিদ্ৰ মানুহখিনিক অৰুণোদয় আঁচনি দি এটা সকাহ কৰাৰ ব্যৱস্থা কৰিছে, এই ক্ষেত্ৰত যাতে বিধায়ক মহোদয়ে কঠোৰ ভূমিকা পালন কৰি বিসংগতিপূৰ্ণ তালিকাখন বঞ্চিত কৰি যাতে পূৰ্ণাংগ এটা শুদ্ধ সমিতি তেনেকুৱাকে প্ৰস্তুত কৰি দিয়ে, এই ক্ষেত্ৰত মই বিধায়ক মহোদয় ও জিলা আয়ুক্তক আহ্বান জনাইছো। লগতে মই আৰু এটা অনুৰোধ জনাম, মাত্ৰ এইটোতেই নহয়, পঞ্চায়ত আৰু ৱাৰ্ড যেটো ডেলিমিটেশ্যন হ'ল সেই ক্ষেত্ৰতো পানবাৰী পঞ্চায়তত বৃহৎ ধৰণৰ বিসংগতিপূৰ্ণ হৈছে। ইতিমধ্যে যেটো খচৰা ভোটাৰ তালিকা প্ৰকাশ পাইছে, ইয়াত দেখা পাইছো যে পানবাৰী গাঁও পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডৰ যেটো ভোটাৰ তালিকা আজিলৈকে প্ৰকাশ হোৱা নাই। তাতে কোনো ধৰণৰ মানুহৰ নাম অন্তৰ্ভুক্ত হোৱা ভোটাৰ তালিকা আজিলৈকে 6 নম্বৰ ৱাৰ্ডৰ ভোটাৰ তালিকা প্ৰকাশ পোৱা নাই। গতিকে এই মানুহখিনি যদি ভোটৰ পৰা বঞ্চিত হৈ যায়, এইটো অতিকে লজ্জাজনক আৰু দুখৰ বিষয় হ'ব। গতিকে আয়ুক্ত মহোদয়, আমাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মহোদয় আৰু গাঁও পঞ্চায়তৰ সচিব মহোদয়ক মই টানি অনুৰোধ জনাম যাতে ৰাইজৰ স্বাৰ্থত দুখীয়া নিচলা ব্যক্তিসকলে যাতে এই আঁচনিসমূহ ভোগ কৰিব পাৰে, এই ক্ষেত্ৰত এজন শিক্ষিত তেনেকুৱা ভাল স্থায়ী ব্যক্তিসকলক নিৰ্বাচন কৰি যাতে কমিটিটো প্ৰস্তুত কৰে, এই ক্ষেত্ৰত মই বিধায়ক মহোদয় লগতে আয়ুক্ত মহোদয়ক আহ্বান জনাইছো।